শুদ্ধ ৰাইজ ষ্ট্ৰী লাইফৰ নাৰু দাসৰ প্ৰণাম ল'ব। আজিৰ ভিডিঅ'টো শুনি সকলো ৰাইজক শুনাই দিব। কিয় RSS BJPৰ শুনিব কথা, এই কথা শুনিলে লাগিব বুকুত বেটা। তেওঁলোকৰ জন্ম হিষ্টৰী অলপ মই কৈ দিওঁ আজি, অলপ সকলোক শুনাই দিব। তেওঁলোকে কেনেকুৱা আমাক হিন্দু বনাব আহিছিলে, এই কথাটো অলপ শুনিব। 3জন গুজৰাটৰ মানুহ মাৰ্কেটিঙত পৰেশ বৰঠাকুৰৰ তাত আহি 1978ৰ পৰা 80লৈকে অহা যোৱা কৰি আছিলে আৰু এই অধমক লৈ গাঁৱে গাঁৱে ঘূৰি ফুৰি আছিলে। গাঁৱত গৈ কয় কংগ্ৰেছে বহুত কৰাপশ্যন কৰি আছে আৰু মুছলিমে আমাৰ ৰাম জন্মভূমিৰ ঠাইত মছজিদ বনালে, এইবিলাক আঁতৰাব লাগে, তাত ৰাম মন্দিৰ বনাব লাগে। আৰু কংগ্ৰেছ পাৰ্টি এনেকুৱা কৰাপশ্যন কৰি আছে, 10 টকা দিল্লীৰ পৰা আহিলে আপোনালোকৰ হাতত 10 পইচা পৰে। গতিকে এই পাৰ্টিটোক ভগাব লাগে, নহ'লে দেশটো আমেৰিকাৰ ওচৰত বিক্ৰী কৰি দিব পাৰে। তেতিয়া আকৌ আপোনালোকে ব্ৰিটিছক গোলামী কৰিব লাগিব, এইটো জানিব লাগে। এইবিলাক কথা কৈ গাঁৱে গাঁৱে ঘূৰিলে ৰাইজে ভাবিলে কিজানি কথাটো সঁচাই হ'ব পাৰে। তেওঁলোকে লগে লগে ইয়াৰ পৰা গৈ তাতে BJP পাৰ্টি বনালে। BJP পাৰ্টিৰ এইজন ভিকাৰী ফকীৰক চাইবালাক আনি এইটো বেনাৰসত বহাই দিলে। আমালোকেও সঁচা বুলি ভাবি চবে ভোট দি তেওঁক জিকাই দিলোঁ। তেওঁ ৰজা হোৱাৰ পাছত দেখিলোঁ কি উল্টা, সব উল্টা। কংগ্ৰেছে বনোৱা বস্তুখিনি বিক্ৰী কৰি আমাৰ কিবা বিকাশ কৰি আছে, ঋণ কৰি আনি তেওঁলোকে প্ৰগতি কৰি আছে। এইটোৱে নেকি তেওঁলোকৰ ইমানে ব্ৰাণ্ড নেকি? কি হিন্দু ধৰ্ম শিকালে? এতিয়া দেখি আছোঁ মদ বিক্ৰী কৰি, গৰু মাংস কাৰোবাক দি বিক্ৰী কৰাই এই 5 কিলো মাগনা চাউল আমাক খুৱাইছে। ঘিণ লাগিছে শুনি পেলাই। মই সেইকাৰণে কালি ইয়াত দি আছিলে চাউল, বুঢ়ীটোক মানা কৰিলোঁ, এইটো আনিব নালাগে। এইবিলাক এই হ'ল তেওঁলোকৰ কথা। জীৱন ষ্টৰী জানিবৰ কাৰণে অলপ ক'লোঁ। ৰাইজে এইবাৰ তেওঁলোকক বিদায় দিয়ক আৰু নালাগে, হাতক আকৌ আনি দিয়ক। তেওঁলোকে কাম কি কৰিব অলপ মই কৈ দিওঁ। তেওঁলোকে মাগনা চাগনা ঋণ কৰি আনি এই মাংস কাটি বিক্ৰী কৰি মদ চদ খুৱাই এইবিলাক নকৰে। তেওঁলোকে আপোনালোকক যি দিব পাৰে নগদ নাৰায়ণ দি দিব, তেওঁলোকৰ পইচাখিনি আপোনালোকে ঘূৰাই দিব। কিয়? এই পইচাটোতো ৰাইজৰ পইচা। এই ৰাইজৰ পইচা দি কংগ্ৰেছ চৰকাৰ আহিলে ৰাস্তা ঘাট, দলং, স্কুল, স্বাস্থ্য, শিক্ষা চাই দিব। আপোনালোকক কাম কৰিবলৈ পইচা দিব, মূলধনখিনি ঘূৰাই দি লাভখিনি আপোনালোকে ভালদৰে যি বস্তু আপোনালোকৰ স্বাস্থ্য ভাল ৰাখে এইটো খাব, দয়া কৰি মই কৈ দিলোঁ। ভাল বেয়াটো আপোনালোকে বাচিব। আমাক এইবিলাক মাংস বেচা, হেৰি বেচা পইচা নালাগে। দেশৰ সম্পত্তি বেচা আৰু ঋণ কৰি আনি। আৰে মই এটা সাধাৰণ কথা কওঁ, মোক তেওঁলোকৰ আগৰ পৰা সহায় কৰাৰ কাৰণে MSc টিকেটো ময়ে আনি দিলোঁ। গুজৰাটৰ মানুহৰ লগততো মোৰ সৰুৰ পৰা চাহ চিনাকি আছিলে। তেওঁলোকে যেতিয়া ৰিপৰ্ট ল'বলৈ আহিলে, ভাল ৰিপৰ্ট কৈ টিকেটো আনি দিলোঁ। তেওঁ জিকি গৈ PWW EM পালে। EM পাই মোৰ মাথা বটাই দিলে। কেনেকুৱা কাহিনীটো অলপ শুনক। 40 লাখ টকাৰ কাম বুঢ়ীৰ নামত দিলে। মই ঋণ কৰি 21 লাখ টকা ঋণ কৰি আনি কামটো উঠাই দিলোঁ। আজি 10 বছৰ ধৰি হাত ভৰি লেংৰা হৈ ঘৰতে বহি থাকিলোঁ। গুৱাহাটীত 1 টুকুৰা মাটি আছিলে, ৰাইজক কৈ দি আছোঁ 3 কোটি টকা বিক্ৰী কৰি মালিকে পইচা লৈ গ'লে। তাৰ কাৰণে আপোনালোকৰ এই ভাৰতবৰ্ষটো কিমান 205 লাখ কোটি টকা ঋণত আছে।
হয় আপোনাৰ ল'ৰা ছোৱালী পঢ়িব লাগিব, নহ'লে এই দেশটো যাৰ পৰা ঋণ আছিলে তাক দি দিব লাগিব। কিয় মোৰ ৰৌটো সাধাৰণ 21 লাখ টকাত 3 কোটি টকাৰ মাটি গুচি গ'ল। এই টকাটো এতিয়া কি বিজয়ী চৰকাৰৰ মানুহে মোক দিব? আপোনালোকে কৈ দিব দিবলৈ কাৰণে, নহ'লে মই দিব্যাংগ ব্যক্তি ক'ত যাম, ক'ত খাম, কি কৰিম? মইতো একো কাম কৰি খাবও নোৱাৰোঁ এতিয়া। তাৰ কাৰণে দয়া কৰি ৰিপৰ্টাৰসকল, ৰাইজসকল, আপোনালোকে কৈ দিয়ক এতিয়াই, তেওঁলোকৰ কিজানি আৰু আয়ু বেছি দিন নাই নেকি, তাৰ আগে আগে মোক দি দিয়ক, কমচে কম অলপ ভাল ভাল চানা মাখন খাই মৰো দিয়ক। চবকে কৈ দিয়ক প্ৰণাম নমস্কাৰ। কি যে হিন্দু ধৰ্ম শিকালে, হায়ৰে কি ৰাজনীতি কৰিলে। প্ৰথমত আৰু এটা কথা, এইটো পাহৰি গ'লোঁ মই, এতিয়া কৈ দিওঁ। কি ক'লে? আমাৰ গুজৰাটহে আচল হিন্দু আৰু তাৰ বাহিৰত যিমান আছে ডুপ্লিকেট হিন্দু, এইটো কয় তেওঁলোকে। আৰে আচল হিন্দু ডুপ্লিকেট হিন্দু। বাবাই ৰাইজ, আপোনালোকে কথাটো মনত ৰাখিব ভালদৰে। কি কৈছিলে চাকি চুপত লাগিলে আপোনালোকে লৈ যাব পাৰে। বিশেষ কৰি মোৰ ষ্টৰি লাইভ নাৰু দাস ছাবস্ক্ৰাইব কৰিলে তাতে মোৰ বায়'ডাটা পাই যাব। আপোনালোকে একদম সাক্ষী চুবুত সহকাৰে লৈ যাব অনুগ্ৰহ কৰি। নমস্কাৰ, বিদায় মাগিছোঁ। দুই হাতত আজি 6 বছৰ ধৰি কাকো প্ৰণাম দিব পৰা নাই, বেয়া নাপাব। প্ৰণাম।